10টা আৰু আটাইতকৈ ভাল লগা খবৰটো হৈছে আপোনালোকক জনাই আছোঁ। নমস্কাৰ জনাইছোঁ সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আৰু মোৰো খবৰ ভালেই দিয়ক আপোনালোকৰ আশীৰ্বাদত। 4টা বাজিছে 9টা গিলাই চব যা যি কাম ওলাই গৈছে আৰু আমাৰ যি কাম সেইখিনি কৰিলোঁ। আৰু ইপিনে মাইনাই পূৰা আজি মোৰ লগত বহুত সময় গা ধুলা, মাইনাক টিভি চাব দি মোৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এইপিনে এইবাৰ আমাৰ মানে খাইছোঁ যি ৰুম খোলাই নাই, দৰ্জা খোলাই নাই, ভিতৰত যোৱাই নাই। আৰু ইপিনে এইগিলা বস্তুগিলা অলপ অলপ মানে উঠা আৰম্ভ কৰি দিছে। এইপিনে ভাত কেৰেলা পূৰা ফুল কলি ওলছি। এয়া ধুনীয়াৰ ভাতকেৰেলাই খাব পাম আৰু ইপিনে আৰু ৰাতিপুৱা চাহ খোৱাই নাই মই। এয়া চাহ খাই গেষ্ট্ৰিকো উঠিছে জানেনে, সেইটো কাৰণে চাহ খোৱা নাছিলোঁ। ইপিনে চাহ পিঠা বনাইছিল, লাৰু বিস্কুট দিয়ে। আৰু পুৱাৰ পৰা জানেনে মাজমে পূৰা কামতে ব্যস্ত, যিহেতু ভাইটি যাওঁ, ভাইটিৰ কাৰণে কিবা কিবি বনাই আছে। আৰু ইপিনে ৰঙালাও আলু চয়াবিনৰ চব্জি, ৰঙালাওটো জানেনে বিৰাট মিঠা, মামাথেৰ পৰা আনিছিলোঁ মন্দিৰত, য'তে হাজত যে মন্দিৰত গৈছিলোঁ তেতিয়া। আনি পিনে মাজমে বনাব, ইপিনে আনি থৈছে লাও পাল্লা পিঠা বনাব। লাওৱে আৰু গুড়াই ধুনীয়াকৈ সানি থৈ দিছে। বোলো ভাইটি যিহেতু যাব অলপমান কিবা কিবি মাজমাই মানে পিঠা বনাই দিছে। লাও পাল্লা পিঠা আৰু তেল পিঠা, এয়া পূৰা ধুনীয়াকৈ বনাই আছে এইখিনি। আৰু ইপিনে ভাত, মাছ ভাজি, দালি, ৰঙালাও আলু সেই চব্জিটো যি বনাইছিল সেইখিনি। আৰু ইপিনে পিঠা ভাজিছে জানেনে 2টা। আৰু আমি পূৰা ৰেডি, কাৰণ ভাইটিক এয়াৰপৰ্টত থ'ব যাব লাগিব, সেইটো কাৰণে। আৰু ইপিনে গাঁৱৰে এখেতসকলে ভাইটিক মানে যোৱাৰ সময়ত একবাৰ মাত লগাব আহিছে। গোটেইখিনি মানুহে ভাইটিক মাত লগাব আহিছে। আৰু ইপিনে এওঁ ডাঙৰ গাড়ীখন লৈ আহিছে, মানে সৰু বাইদেউ গাড়ীখন লৈ আহিছে, যিহেতু আমাৰ মানুহ যাম, সেইটো কাৰণে আমাৰ গাড়ীখনো ইমান সৰু হয়, সেইটো কাৰণে এখন গাড়ী লৈ আহিছে, যাতে গোটেইকেইটাকে ধৰে। আৰু পিনে আৰু দাদা এজনে আৰু ভাইটিক একবাৰ মাত লগালাক। আৰু ইপিনে পূৰা যাই আছোঁ। আৰু ইপিনে আমাৰ খুৰা আৰু ভণ্টি বাদে বেলেগ কাম এটা নলবাৰীত গৈছিল জানেনে। তো ৰখতে বহুত দেৰি গৈছে। ইপিনে গাড়ী চাক আমি পূৰা খুচি বহি গৈছোঁ। আৰু ইপিনে চাকচোন আমি পালোঁ এতিয়া আমি নতুন এয়াৰপৰ্ট, আৰু যিহেতু পুৰান এয়াৰপৰ্ট যাব লাগিব, সেইটো কাৰণে। আৰু জানেনে কি ক'ম, মানে অলপ মানে দেৰিকৈ অহা গ'ল, অলপ মানে বহুতেই দেৰি, মানে 5টাত পূৰা পাব লাগে, কিন্তু 5:15 হৈ গৈছে, কিন্তু এতিয়াও এয়াৰপৰ্টটো পোৱা নাই। সেনেহেন বহুত জোৰত চলাইছে, মানে এওঁ আমাৰ নচলালেও উপায় নাই, গতিকে সিহঁতক ৰখা গ'ল, অলপ দেৰি হ'ল। যি কি নহওক তথাপিও আহি পিনে পাইছোঁ আৰু কোনোমতে। কিন্তু অলপো মানে এখিনিত আৰু ভাইটি অহাৰ লগে লগে বেছি সময় ৰখিব লগা হোৱা নাই, পূৰা টিকেটটো চাইছে আৰু ভাইটিক যাব দিছে। সেনেহেন হৈছে। নতুন এয়াৰপৰ্টখন বহুত ভাল লাগে ন, পূৰা সেই মানে সোণা ৰঙা জিলকি আছে। এই মানে এইটো এয়াৰপৰ্টতে যাব পুৰণটোত। এয়া পূৰা চাকচোন পূৰা তাড়াতাড়ি লাগি গৈছে। মানে ইমানে তাড়াতাড়ি লাগি গৈছে, নাক কপি ভালকৈ কোনো এটাই ভাইটিৰ লগত ফটো উঠান নহ'ল, মানে য'ত ইমান তাড়াতাড়ি যাব লাগে আৰু সেইটো কাৰণে। 5টাত পূৰা যাই পাবই দিছিল, ইমান দেৰি হৈ গ'ল, সেইটো কাৰণে পটকৈ গৈছে, পূৰা তাড়াতাড়ি গৈছে। সেয়া আৰু ইপিনে এয়াৰপৰ্টটো ক'লে কি ভাইটিৰ লগৰে 2টা মানে লগ কৰিব আহিছে। আৰু ইপিনে আমাৰ একদম সৰু ভাইটিটো ইয়াতে গুৱাহাটীতে থাকে, ভাইটিটো লগ কৰিব আহিছে। সেনেকৈ আৰু কিবা কৰি কোনোমতে সিহঁতে লগ পাইছে। আৰু ইপিনে এয়াৰপৰ্টৰ পৰা ওলাই আহি ৰাস্তাতে চাই আছিলোঁ, এয়া ভাইটি গ'লগৈ। 10টা আহি পাইছোঁ 9টা মানত। আহি পাই পিনে গাটো ধুই অলপমান সময় জিৰিছোঁ, জিৰি পিনে মাইনাকো গাটো মুচি দিলোঁ। তাৰপিছত মাইনাকতো ভাত খুৱাই দিয়া নাছিলোঁ, মাইনাক ভাত খোৱালোঁ।
তাৰপিছত আহি পূৰা আমাৰ ঘৰ পাম আৰু অলপমান আছে সেনেতে ভাইটি ফোন কৰিল যে আৰু এটা বিৰাট ডাঙৰ খবৰ এটা আছে। সেইটো শুনি মানে আৰু মন খুচ হৈ গৈছে। গতিকে কিনো খবৰ, মানে ভাল খবৰ আৰু গতিকে কেইদিনমান পিছত চব জনাই আছোঁ। কিমান যে কষ্ট কৰি পঢ়িছিল, মই মানে এতিয়া মানে অনুভৱ হয়। ৰাতি টেবুলতে টোপনি মাৰে, টেবুলতে পঢ়ে, মানে পঢ়ি থাকোঁতে এইপিনে ৰাতিপুৱাও যায় কেতিয়াবা টেংকি ভাগাত দি থাকে। ইমান কষ্ট কৰি ইনভাৰ্টাৰ নাছিল, মানে ছাতিৰ পোহৰত পঢ়িছিল। ইনভাৰ্টাৰটো নাছিল, লাইনটো আছিল বাৰু, লাইনটো আমাৰ ইয়াতে নাহান, মানে বৰষুণ দিলে 2 দিন 1 দিনলৈকে নাহে, তথাপিও ছাতি জ্বলি পঢ়িছি। সেনাহান পঢ়িছি। এটা মানে নিৰ্দিষ্টকৈ এটা মানে এটা ৰুম নাছিল যি পঢ়িম মানে একদম নিৰলকৈ। সেনাহান পঢ়িছিল, মানে এখন টেবুল হ'লেই হ'ল আৰু পঢ়িছিল। সেনাহান আছিল সেয়ে আৰু গতিকে সেয়ে আজি বহুত ভাল লাগছে। মাত্ৰ একদম পূৰা সেয়া মাইনাকো লৈ গৈছোঁ। মাইনা মৌচুমাংকলক থ'ব গৈছিলা, মৌচুমাংকলক মৌচুমাংকলত থ'ব গৈছিল ন। ক'ত গৈছি মৌচুমাংকল? ক'ত গেল ফুৰবা? ফুগে মৌচুমাংকল ফুগে। আৰু এটা কথা মনত পৰি গ'ল আজি, যেতিয়া মানে আমাৰতো লাইনটোতো আগতে নাছিলে, আৰু লাইন আহিলেও কি জানেনে, পূৰা 1 ঘণ্টামান পূৰা হাফ লাইন থাকে, ধাপাত ধুপিতকৈ লাইটটো থাকে আৰু ফেনখন নাছিলে। তাৰপিছত যেতিয়া লাইনটো ফুল লাইন আহি গ'লে সি মা জোৰত চিঞৰি পেলাই কয়, আহি গ'ল ফুল লাইন, মানে লেমৰ পোহৰত পৰি থাকেতো। সেইটো কাৰণে পঢ়াৰ পৰা মানে সৰুৰ পৰা বহুত আগ্ৰহ আছিল। সেয়াই দিয়ক, জীৱনত বহুত কিবা কিবি কষ্ট কৰি পঢ়িছি। গোটেইখিনি কথা ধৰকচোন ক'ব নোৱাৰি বা বুজাব নোৱাৰি। দেখা খান্তি আমি যি দেখিছোঁ সেইখিনি গম পাওঁ আৰু। গতিকে সেয়ে ভাল লাগিল, ভাইটি যেতিয়া নতুন জীৱনৰ আৰম্ভণি কৰিছে, ধুনীয়াকৈ দিনগিলা পাৰ হৈ যাওক।